বিশেষকৈ এইটো কি ক'ব জীৱন সিংহৰ কথাটো হ'ল কি যেতিয়া শান্তি চুক্তিৰ কাৰণে তেখেতসকলে এখন চিঠি দিলে চিঠি মৰ্মে সেই চিঠি মৰ্মে জীৱন সিংহই আমাৰ তেওঁ অস্ত্ৰ পৰিহাৰ কৰি পেলাই আমাৰ মূল সুঁতিলৈ আহিলে আলোচনাৰ মৰ্মে আপোনালোকে আচৰিত হ'ব যে যি অস্ত্ৰ ত্যাগ কৰি পেলাই আহিলে অহাৰ পিছত তেওঁক গুৱাহাটীৰ চানচাৰী কামাণ্ডো বাহিনীৰ অফিচত তেওঁক ৰাখি দিলে কামাণ্ডো বাহিনীৰ অফিচত এনেকুৱা ধৰণৰ এটা পৰ্যায়ত ৰাখিলে তেওঁক যদি খাবলৈ যায় তেতিয়াও কামাণ্ডোৰ লগত যায় যদি বাহিৰত পেচাব কৰিবলৈ যাবলগীয়া হয় তেতিয়াও কামাণ্ডোৰ লগত যায় আৰু যদি বিচনালৈ যায় শুবলৈ এই কামাণ্ডো বাহিনীৰ লগত থাকে তাৰপিছত মই নিজস্বভাৱে তেখেতসকলে মোক এটা অনুৰোধ কৰিলে মই নিজে গ'লোঁ চানচাৰিলৈ তেখেতক লগ কৰিবৰ কাৰণে কিয় ইমানখিনি অসুবিধা পাইছে 4বাৰ মই চেষ্টা কৰিলোঁ তেখেতক ব্যক্তিগতভাৱে লগ পাবৰ কাৰণে মোক লগ পাবলৈ নিদিলে তাৰপিছত যেতিয়া নিদিলে 4বাৰ ফেইল হোৱাৰ পিছত মই হোম মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অমিত শ্বাহলৈ এখন চিঠি লিখিলোঁ সেই চিঠিৰ মৰ্মে তেওঁক লগ পাবলৈ সুবিধাটো দিলে আৰু সেই চানচাৰিৰ পৰা তেখেতক এই কাহিলীপাৰাত এটা ডাঙৰ বিল্ডিং এটা ভাড়া কৰি পেলাই তেখেতক থাকিবলৈ দিলে কিন্তু আমি যি 7বাৰ আলোচনা এই 7বাৰ আলোচনা কৰাৰ পিছত আমি এতিয়া কৈছোঁ আজিৰ সভাৰ যোগেদি যাতে তৎকালীনভাৱে যাতে শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু শান্তি বিৰাজ কৰিবৰ কাৰণে জনসাধাৰণৰ স্বাৰ্থত এই জাতিটোৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডখিনি ফুলফিল হয় তাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ আৰু লগতে আমি ৰাজ্য চৰকাৰকো আহ্বান জনাইছোঁ আপোনালোকে আচৰিত হ'ব মানে যিটো জনজাতিকৰণৰ বিষয়টো ইতিমধ্যে চূড়ান্ত পৰ্যায় পাইছেগৈ আৰু সেইমতে 96ত অসমত বসবাস কৰা কোচালবংশীসকলক তেখেতসকলক জনজাতিৰ মৰ্যাদা দিলে জনজাতি ডিক্লেয়াৰ কৰিলে এতিয়া মেটাৰটো পেণ্ডিং হৈ আছে পাৰ্লিয়ামেণ্টত পেণ্ডিং হৈ আছে ৰাজ্যসভাত চেণ্ট্ৰেল কেবিনেটে ডিচিশ্যন লৈছে তাৰপিছত আকৌ আপোনালোকে শুনিছে নিশ্চয় এই গ্ৰুপ অফ মিনিষ্টাৰৰ কি লোকাষ্টেণ্ডি আছে কোনো লোকাষ্টেণ্ডি নাই গ্ৰুপ অফ মিনিষ্টাৰ চেণ্ট্ৰেল কেবিনেটে অনুমোদন জনাইছে ৰাজ্যসভাত মেটাৰটো পেণ্ডিং হৈ আছে ডিছকাশ্যন হোৱা নাই পাৰ্লিয়ামেণ্টত মেটাৰটো পেণ্ডিং হৈ আছে ডিছকাশ্যন হোৱা নাই তাত গ্ৰুপ অফ মিনিষ্টাৰতো কোনো কাম নাই গতিকে এই যদি প্ৰস্তুতি এইটো যদি এনেধৰণৰ যদি চলি যায় তেতিয়াহ'লে আমি সহ্য নকৰোঁ আমি সেইকাৰণে আহ্বান জনাইছোঁ 3 মাহৰ ভিতৰত এই ইছ্যুকেইটা শেষ কৰিব লাগে আৰু নহ'লে আগন্তুক যি নিৰ্বাচন আছে 2026ত যি নিৰ্বাচন আছে আমি ষ্টেটত যি ভূমিকা ল'বলৈ চূড়ান্ত সিদ্ধান্ত আমি ল'ম আৰু এই বিজেপি চৰকাৰক তাৰ কাৰণে প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আজি এই বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছে 3টা কথা লৈ পেলাই আপোনালোকে নিশ্চয় জানে যে জীৱন সিংহ কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ জীৱন সিংহ লগত ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে এখন চিঠি যোগে নিমন্ত্ৰণ কৰি পেলাই আলোচনালৈ নিমন্ত্ৰণ কৰিলে নিমন্ত্ৰণ কৰাৰ পিছত আমি 7বাৰ আলোচনা কৰিলোঁ 3বাৰ আলোচনা কৰিলোঁ দিল্লীত আৰু 4বাৰ আলোচনা কৰা হ'ল অসমত তেওঁলোকে আমাৰ যিখিনি দাবী আমাৰ দাবীটো মেইনলি দাবীটো হ'ল কি ছেপাৰেট কমতাপুৰ ষ্টেট এজ পাৰ দ্য এগ্ৰিমেণ্ট আমাৰ যি আছিল জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ তেতিয়া ৰজা আছিল এইটো হ'ল 1949 চনৰ কথা ৰজা আছিল আৰু তেতিয়াৰ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ লগত এখন চহী হৈছিল চৰ্দাৰ বল্লভভাই পেটেল আৰু এই কেএলৰ লগত সেই চুক্তিমতে তেওঁলোকে মানি লৈছিল যে এই তিনিটা আছিল লেংগুৱেজটো ছেপাৰেট কমতাপুৰ ষ্টেট কমতাপুৰী লেংগুৱেজ তথা আমাৰ ৰাজবংশী লেংগুৱেজ আৰু কমতাপুৰ যদি ছেপাৰেট ষ্টেট নিদিয়ে ইউনিয়ন টেৰিটৰি দিলেও আমাৰ আপত্তি নাই গতিকে এই 3টা ডিমাণ্ড লৈ পেলাই আমি আৰু জনজাতিকৰণ আপোনালোকে চাব অসমত বসবাস কৰা
কোচ ৰাজবংশীসকল তেওঁলোক OBC। আজি বেংগলত যিখিনি আছে কোচ ৰাজবংশী তেওঁলোক SC আৰু লগতে থকা বিহাৰটো হ'ল OBC। গতিকে এইটো এটা বিৰাট বৈষম্য হৈছে। এই বৈষম্যটো কণ্টিনিউ হৈ আছে, কিন্তু আমি এইটো হ'ব নিদিওঁ। আৰু বিশেষকৈ এই যিখন চুক্তি স্বাক্ষৰ কৰিব লাগে, আমি আলোচনা ইতিমধ্যে 7 বাৰ আলোচনা কৰিলোঁ। আলোচনাৰ মেজৰ ইছ্যুকেইটা তেওঁলোকে একচেপ্ট কৰিছে। গভৰ্ণমেণ্ট অফ AK মিশ্ৰ, চিফ এডভাইজাৰ টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, হোম ডিপাৰ্টমেণ্ট। এই হোম ডিপাৰ্টমেণ্টৰ চিফ এডভাইজাৰে তেওঁৰ নেতৃত্বতে আলোচনা চলি আছিল। আলোচনাত তেখেতসকলে সন্মতি প্ৰকাশ কৰিছে। আমি আজিৰ সভাৰ যোগেদি তৎকালীনভাৱে এই চুক্তি স্বাক্ষৰ কৰিবৰ কাৰণে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ।